নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই আছোঁ চকলীয়া মজলীয়া বিদ্যালয়ৰ খেলপথাৰত আৰু ইয়াত আজি আমাৰ হিয়াৰামঠো জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতা হৈছে। এই অনুষ্ঠানত ভাগ ল'বলৈ আহিছোঁ আৰু ইতিমধ্যে বৃক্ষৰোপণ হৈ গ'ল। এতিয়া হ'ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আপোনালোকক তাকে অকণমান দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে চাই থাকিব ভিডিঅ'টি। কৃষ্ণ বৃক্ষৰোপণৰ পাছতেই এইফালে অনুষ্ঠিত কৰিবলৈ যা যোগাৰ কৰি আছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। যিহেতু বহুত ৰ'দ, সেইকাৰণে সকলোৱে আহি এইদৰে ছাঁ পৰা ঠাই বিচাৰি আহি বহিছেহি আৰু ইয়াতে নাম প্ৰসংগৰ অনুষ্ঠানো হ'ব। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ যোৱাৰ পিছত নাম প্ৰসংগৰ বাবেও ভকতসকলে এইদৰে যা যোগাৰ কৰি আছে সকলোৱে। আৰু এই ঠাইডোখৰ জুবিনদাৰ ফটোৰে খুব সুন্দৰকৈ সজাই তুলিছে। আৰু আমাৰ চকলীয়া গাঁৱৰ কণ কণ মইনা মাইনীসকল আহিছে মায়াবীন গাঁও। এইফালে আকৌ আমাৰ চকলীয়া গাঁৱৰ ভাই ককাইসকলে এক সুন্দৰকৈ সৃষ্টি কৰিছে তেওঁক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে। প্ৰাণৰ শিল্পী হিয়াৰআমঠো জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। কিমান ধুনীয়াকৈ তেওঁলোকে লিখি উলিয়াইছে আৰু ইয়াত বহুত বেছি গানৰ কলি সুমুৱাই ৰাখিছে। সকলোবোৰ অৱশ্যে মোৰ পঢ়িবলৈ সময় নহ'ল আৰু খুব ভাল লাগিছে এইখন দেখি পিনে। আৱেগিক হৈ গ'লোঁ এইখন দেখি। যিজনে এইখন বনাইছে তেওঁক বহুত বহুত ধন্যবাদ। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা আৰু বহুত কিবা কিবি ইয়াত লিখা আছে। পঢ়িবলৈ গোটেইখনেই মন গৈছিল, কিন্তু সময়ৰ অভাৱত নোৱাৰিলোঁ। এইফালেও এখন অন্তৰ চুই যোৱা পোষ্টাৰ। হে মহান শিল্পী, তুমি সাগৰত সাঁতুৰি ভাগৰি সোণাপুৰত জিৰণি লৈছা। আমাৰ হৃদয়ত একোখনিকৈ সোণাপুৰ স্থাপন কৰিলোঁ তুমি সদায় থাকিবলৈ। জুবিন মানে নহয় গান, জুবিন অনুষ্ঠান। ভাৰস্তত বন্দন কপিল নন্দন, সৰ্বধৰ্ম কৰিল এক কথাই, ঈশ্বৰ অৱতাৰ জুবিন সম্ভৱামী যুগে যুগে কলিত সাত্ত্বিক পায়। সঁচাকৈয়ে অন্তৰ চুই গ'ল। আৰু এইফালে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে সকলোবোৰ সাজু হৈছে আৰু আহি আছে ভকত বৈষ্ণৱ এইদৰে। আমাৰ অসমীয়াৰ প্ৰাণৰো প্ৰাণ মহান শিল্পী জুবিন গাৰ্গদেৱৰ কাৰ্যসূচী সম্পন্ন কৰিলোঁ। এতিয়া আমি এই মহান ব্যৱস্থা কৰিছোঁ। এই স্থলীলৈ সকলোকে আমি আহি তেখেতলৈ শ্ৰদ্ধা নিবেদিব আমি বিনম্ৰ বহাই জনাইছোঁ। গতিকেলৈ আমি ইয়াৰ পিছৰ অনুষ্ঠানবোৰ মই অন্য এটি ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম। বেছি দীঘলীয়া কৰিলে আপোনালোকেও আমনি পাব। কিন্তু সামৰণি মৰাৰ আগত জুবিনদাৰ পুৰণি গৃহৰ বাইদেউজনীয়ে কি ক'লে শুনো আহক। বন্ধু বান্ধৱীসকল, আজি বৰহাট চকলীয়াত যিটো অনুষ্ঠান ইতিমধ্যে চলিয়ে আছে বুলি ক'ব লাগিব। আৰু এই অনুষ্ঠানটো আমি গৌৰৱেৰে যে পাতিলোঁ, তাৰ পৰিয়ালৰ মানে জুবিনদাৰ খুৰাকৰ ঘৰৰ পৰিয়ালৰ সদস্য হিচাপে মই বাইদেউৰ পৰা অলপমান জানিব বিচাৰিছোঁ। কাৰণ মই জনাত তেওঁলোকে আজি দুই এদিনতে গৰিমা বৌক লগ কৰি আহিলে, সোণাপুৰৰ জুবিনদাৰ সমাধিস্থলীত গৈ আহিলে। তাৰ পৰিস্থিতিৰ বিষয়ে অলপমান কৈ দিবলৈ অনুৰোধ কৰিছোঁ। আমি গ'লোঁ বুধবাৰ দিনা, গৈ বৃহস্পতিবাৰে পালোঁগৈ। গৈ প্ৰথম বৰ্তাৰ ওচৰত গ'লোঁ। বৰ্তাই কান্দিছে আমাক দেখি, হয়তো তালৈ মনত পৰিছে। তাৰ লগতে আমি খেলা ধূলা কৰি ডাঙৰ কথাও পাহৰি যায়, বাৰে প্ৰতি সুধি থাকে আৰু কান্দিছে। তাৰপিছত গৰিমা বৌক লগ কৰিলোঁ। তাইও সেই থেৰাপি লৈ আছে, অলপ দেৰি ৰৈ
তাৰপিছত ওলাই কথা বতৰা পাতোঁতে খুব কান্দিছে তাই। কি ক'ম, বহুত দুখ লাগিলে ঘৰখনলৈ গৈ। প্ৰথমতে সোমাই একদম নিমাও মাও হৈ আছে। সেই সময়টোত বাহিৰৰ মানুহো যোৱা নাছিলে। মানে ভাবিব নোৱাৰা এখন ঘৰ হৈ গৈছে তাক হেৰুৱাই। আৰু আপোনালোকে সোণাপুৰৰ সমাধিস্থললৈ তাৰ গৈছিলে। পৰা আমি চাহ তাহ খাই গুচি আহিলোঁ আৰু আহি সোণাপুৰলৈ গ'লোঁ। তাত চালোঁ, যিটো সময়ত আমি গৈছোঁ সেই সময়টোত নাম প্ৰসংগ চলি আছে এফালে, আৰু এফালে একেবাৰে ওপৰলৈকে দেখিছোঁ মানুহবোৰ অহা যোৱা কৰি কিনো চাইছে। আমিও এপাক গৈ চালোঁগৈ তাতনো কি আছে। কিন্তু তাতো গৈ বৰ দুখ লাগিলে। বৰ সোনকালে হেৰুৱালোঁ তাক আমি। ৰাইজে এতিয়াও জুবিনদাৰ ন্যায়ৰ বাবে বাট চাই আছে সকলোৱে। আৰু জুবিনদাৰ সমাধিস্থলী এতিয়া মানে এক ধৰ্মস্থানলৈ মন্দিৰৰ দৰে মন্দিৰ নামঘৰৰ দৰে পৰিৱৰ্তন হৈছে। সকলোৱে বাট চাইছে আৰু আমিও জুবিনদাৰ ন্যায় অতি সোনকালে বিচাৰোঁ। ধন্যবাদ তেতিয়াহ'লে মাইনু বাইদেউ, আপুনি ইমানখিনি কৈ দিয়াৰ কাৰণে।